খগ্ৰাপাৰৰ বিলপাৰত স্বাস্থ্যসেৱা উৎসৱ 3.0 পালন। ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ মান অধিক উন্নীতকৰণৰ লক্ষ্যৰে আজিৰে পৰা সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাৰ খগ্ৰাপাৰতো স্বাস্থ্যসেৱা উৎসৱ 3.0 পালন কৰা হয়। জিলাখনৰ খগ্ৰাপাৰ ব্লক প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত বিলপাৰ আৰোগ্য মন্দিৰত আজি এই উৎসৱ পালন কৰা হয়। আজিৰ উক্ত উৎসৱত ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়োজিত নিৰীক্ষক হিচাপে উপস্থিত থাকে দেবিন্দৰ সুমন IFS আৰু নলবাৰী জিলাৰ অতিৰিক্ত আয়ুক্ত জন্টি ডেকা, প্ৰশাসনিক বিষয়া মৃণাল হালৈ আৰু ডক্টৰ গুণজিৎ কলিতাই স্বাস্থ্যসেৱা উৎসৱ মূল্যায়ন কৰে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা স্বাস্থ্যসেৱা উৎসৱত অঞ্চলটোৰ ৰাইজ আৰু নলবাৰী জিলাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বৰ্ণালী বৰ্মন, খগ্ৰাপাৰ ব্লক প্ৰাথমিক চিকিৎসালয়ৰ বিশ্বজিৎ গোস্বামী, বিলপাৰ আয়ুষ্মান আৰোগ্য মন্দিৰৰ স্বাস্থ্য বিষয়া হিমানী কলিতা, আফৰোজা বেগম আৰু চন্দ্ৰধৰ দাসৰ লগতে বিষয়া কৰ্মচাৰীসকলে সহযোগ আগবঢ়ায়। আপুনি গমেই পায় আমাৰ অসমৰ লগতে নলবাৰী জিলাতো স্বাস্থ্য সেৱা উৎসৱ 3.0 ষ্টাৰ্ট হৈছে। আজি আমাৰ 3 ডিচেম্বৰৰ পৰা 5 ডিচেম্বৰলৈকে স্বাস্থ্য সেৱা উৎসৱ চলিব। আজিৰ তাৰিখত 3 ডিচেম্বৰৰ তাৰিখত আমাৰ 21খন হেল্থ ফেচিলিটি আছে আৰু তাত আমি গোটেইখিনি আমাৰ চোৱা চিতা কৰা হৈ গৈছে। অলৰেডি আমাৰ এক্সটাৰ্নেল এছেছৰ দিয়া হৈছে ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আৰু এক্সটাৰ্নেল ইভালুৱেটৰ ছাৰ মেম আহিছে, চেণ্ট্ৰেলৰ মানে কি কৰা হৈছে ইনভলভ কৰা হৈছে চেণ্ট্ৰেলি, তেখেতসকল আহিছে। আমাৰ এইটো বিলপাৰ যিটো আহিছে আয়ুষ্মান আৰোগ্য মন্দিৰ, তাত আমাৰ মেম আহিছে। গতিকে আমাৰ মানে সুন্দৰভাৱে চলি গৈ আছে। আমি ভাবোঁ যে আমাৰ এইবাৰ যিটো স্বাস্থ্য সেৱা উৎসৱ 3.0 তাত আমাৰ ডিষ্ট্ৰিক্টে সুন্দৰ মানে ফলাফল দেখুৱাব পাৰিব। ধন্যবাদ। খগ্ৰাপাৰৰ পৰা ৰাতুল ডেকাৰ ৰিপৰ্ট, বাৰ্তা টু জেড।